নমস্কাৰ বন্ধু বান্ধৱী, আজি মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত অংগনবাড়ী আশাকৰ্মী আৰু ৰান্ধনীৰ দৰমহা বৃদ্ধি পুনৰ আপডেট। আজি তাৰিখ 20 মাৰ্চ 2026। অসমত লাখ লাখ অংগনকৰ্মী, সহায়িকা, আশাকৰ্মী আৰু মিড ডে মিল ৰান্ধনীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। বহুদিন ধৰি চলি থকা দৰমহা বৃদ্ধি দাবীৰ মাজতে এতিয়া পৰিস্থিতি একেবাৰে নতুন মূৰ লৈছে। অসমৰ অংগনবাড়ী আৰু আশাকৰ্মীসকলৰ বহু বছৰ ধৰি কম দৰমহা কাম কৰি আহিছে। দিনৰ পিছত দিন গাঁও অঞ্চলৰ শিশু পুষ্টি, স্বাস্থ্য আৰু শিক্ষা কেন্দ্ৰত এইসকল কৰ্মীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। কিন্তু তেওঁলোকৰ দৰমহা এতিয়াও অন্যতম কম বুলি অভিযোগ জনাই আহিছে চৰকাৰক। এই কাৰণে বিভিন্ন সংগঠনে আগতে বহুত প্ৰতিবাদ, ধৰ্ণা আৰু আন্দোলন কৰিছিল। বৰ্তমান দৰমহা 2026ত এই মুহূৰ্তত আনুমানিক দৰমহা হৈছে অংগনবাড়ী ৱৰ্কাৰৰ 8,000, অংগনবাড়ী হেল্পাৰৰ 4,000, আশা ৱৰ্কাৰৰ 3,000, 4,000 আৰু মিড ডে মিল ৰান্ধনী 1,500 আৰু 2,000। এই দৰমহাৰে বৰ্তমান জীৱন যাপন কৰাটো কঠিন বুলি বহু কৰ্মীয়ে কৈ আহিছে আৰু ধৰ্ণা দি আহিছে। আজি নতুন আপডেটটো হৈছিলে অসমত পুনৰ দৰমহা বৃদ্ধিৰ বিষয়টো চৰকাৰী স্তন গুৰুত্বপূৰ্ণ সহকাৰে আলোচনা হৈছে। সংগঠনসমূহ পুনৰ দিছপুৰ অভিমুখে আন্দোলন প্ৰস্তুতি লৈছে। আগন্তুক বাজেট বা কেবিনেটত সভাত এই বিষয়টো উঠাবৰ সম্ভাৱনা বেছি। বিশেষকৈ আজিৰ তাৰিখত এইটো স্পষ্ট হৈছে যে চৰকাৰ আৰু কৰ্মী সংগঠনৰ মাজত চাপ বাঢ়িছে। এইসকলৰ আলোচনাত কিন্তু চলি আছে আৰু সম্ভাৱনা বৃদ্ধি হৈছে। এই কথাটো যদি অফিচিয়েল নহয়, জানিব পৰা সূত্ৰৰ মতে ৱৰ্কাৰসকলৰ 3,000 বৃদ্ধি পাব আৰু হেল্পাৰসকলৰ 1,500 পাব। আশা আৰু ৰান্ধনীসকলৰ মানদণ্ড বৃদ্ধিৰ সম্ভাৱনা আছে। এইসকলৰ কোনো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। কিন্তু মনত ৰাখিব যে এইবোৰ এতিয়ালৈকে অফিচিয়েল ঘোষণা নহয়, কেৱল আলোচনা আৰু সম্ভাৱনা মতে গম পোৱা গৈছে। চৰকাৰৰ দৃষ্টিভংগীৰ মতে চৰকাৰৰ মতে ইতিমধ্যে 25 চনত কিছু বৃদ্ধি কৰা হৈছিল। ৰাজ্যৰ বাজেট সীমিত হোৱাৰ বাবে একেলগে বেছি বৃদ্ধি কৰা কঠিন। কিন্তু সামাজিক ক্ষেত্ৰত কাম আৰু কৰ্মীসকলৰ বাবে আগন্তুক দিনত অধিক সুবিধা দিবলৈ চিন্তা চৰ্চা চৰকাৰখনে কৰি আছে। যি কি নহওক, বহু অংগনবাড়ী আৰু আশাকৰ্মীয়ে কৈছে এই দৰমহাৰে ঘৰ চলোৱা অসম্ভৱ। তেওঁলোকে দাবী কৰিছিল যে 10,000 দৰমহা হ'ব লাগে, স্থায়ী চাকৰিৰ সুবিধা কৰি দিব লাগে আৰু সামাজিক সুৰক্ষা দিব লাগে। কিন্তু আগন্তুক কি হ'ব? তিনিটা ডাঙৰ সম্ভাৱনা আছে। বাজেটত নতুন ঘোষণা, কেবিনেটৰ সিদ্ধান্ত, আন্দোলনৰ পিছত চৰকাৰৰ চাপ বৃদ্ধি। আৰু ভাবকচোন, আপুনি গাঁৱৰ এজন অংগনবাড়ী কৰ্মী, প্ৰতিদিনে শিশুৰ যত্ন লৈ মাতৃসকলক সহায় কৰে। কিন্তু মাহৰ শেষত আপোনালোকৰ হাতত থাকে মাত্ৰ 8,000 টকা। কিন্তু এই বাস্তৱতাই আজি অসমৰ লাখ লাখ কৰ্মীক আন্দোলনৰ পথত নামিবলৈ বাধ্য কৰিছে। 20 মাৰ্চ 2026ত এতিয়া পৰিস্থিতি গভীৰ। কিন্তু চৰকাৰৰ ওপৰত চাপ বৃদ্ধি পাইছে আৰু যিকোনো সময়তে আহিব পাৰে এটা ভাল ডাঙৰ খবৰ আপোনালোকৰ মাজলৈ। আৰু চেলাৰী ইনক্ৰিজ হোৱা কনফাৰ্ম হৈছে আপোনালোকৰ কাৰণে।